সংখ্যাগুৰু নহয় সংখ্যালঘু হৈছে হিন্দু সংখ্যালঘুৰ সা সুবিধাৰ পৰা বঞ্চিত হৈছে হিন্দু হিন্দু সংখ্যালঘু ঘোষণা কৰিবলৈ হাইকোৰ্টত আবেদন দেশত সলনি হ'ব নেকি সংখ্যালঘু আৰু সংখ্যাগুৰুৰ সংজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ত 3 দশক পুৰণি সংখ্যালঘু আইন Section 206 NCM Act 1992 প্ৰত্যাহ্বান জনাই দাখিল হৈছে এক আবেদন এই আবেদন অনুসৰি ৰাজ্যত সংখ্যাৰ ভিত্তিত হ'ব লাগে সংখ্যালঘুৰ সংজ্ঞা মণিপুৰ মিজোৰামত সংখ্যাৰ দিশেৰে সংখ্যালঘু হিন্দু অথচ সংখ্যাগুৰু হোৱা সত্ত্বেও এই দুইখন ৰাজ্যত সংখ্যালঘুৰ সা সুবিধা পাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বীয়ে ভাৰতত আজি 9খন ৰাজ্য এনেকুৱা আছে য'ত আপোনাৰ হিন্দু বা যি আদাৰ ৰিলিজিয়াছ মাইনৰিটিজ আছে একচুৱেলি তেখেতলোক মাইনৰিটি খ্ৰীষ্টান বা মুছলিম তেখেতলোক মেজৰিটি আছে মহামান্য আদালতক অনুৰোধ কৰিছোঁ কি চৰকাৰক তেখেতলোকে নটিচ জাৰি কৰক বা অৰ্ডাৰ দিয়ক কি হু ইজ মাইনৰিটি এইটো ডিফাইন কৰক তাৰ পেৰামিটাৰ তৈয়াৰ কৰক 2% থকাজন মাইনৰিটি হ'ব নে 45% থকাজন মাইনৰিটি হ'ব আবেদনকাৰীৰ অভিযোগ সংখ্যালঘু আইনৰ সুৰুঙাৰ বাবে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে একাংশ ধৰ্মাৱলম্বী বাট যিমানখিনি স্কিম আছে মাইনৰিটিৰ স্কিম আছে মেজৰিটি হোৱাৰ পিছতো লাগে কাশ্মীৰ হওক বা লাডাখ হওক পঞ্জাব হওক মেঘালয় হওক নাগালেণ্ড হওক মিজোৰাম হওক তাত খ্ৰীষ্টিয়ান বা মুছলিম কমিউনিটিয়ে মাইনৰিটি ষ্টেটাছ পাই আছে আৰু যিখিনি সুবিধা যিখিনি আপোনাৰ ষ্টাইপেণ্ডে হওক এডুকেশ্যন লোন হওক ডিফাৰেণ্ট লোন হওক সেইখিনি পাই আছে এই আবেদনৰ ভিত্তিত কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয়লৈ জাননী হাইকোৰ্টৰ 4 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ